সৰ্বপ্ৰথমে সকলোলৈকে গুড মৰ্ণিং থাকিল। আমি ভিডিঅ' এটা আপোনালোকক অৱগত কৰাব বিচাৰিছোঁ। যিসকল আমাৰ দৰে 5K বা 6K ভিতৰতে বা অকণমান আগপিছ হৈ আছে তেখেতসকলৰ কাৰণে। যিসকল পুৰণা সেইসকলেতো জানেই। গতিকে এই 5K আৰু 6K আগে পিছে থকাসকলক নতুনসকল, আমিও নতুনেই, সেই হেতুকে আমি ভিডিঅ'ত অৱগত কৰিব বিচাৰিছোঁ যে আমি গানৰ ভিডিঅ' দিয়াতকৈ আমি দুখন ফটো দিব লাগে আৰু অৰিজিনেল ভিডিঅ' আমি এতিয়া যেনেকৈ ভিডিঅ'টো বনাইছোঁ আপোনালোকক প্ৰদৰ্শন কৰাইছোঁ, এনেকৈ দুটা বা এটা ভিডিঅ' 3-4 মিনিটৰ এনেকৈ দিব লাগে। তেতিয়া প্ৰফাইলটো আগুৱাই যোৱাত বহুত সহায় হয়। আমি আগৰ জনা নাছিলোঁ, যিসকল অভিজ্ঞ তেখেতসকলে জনালে আৰু আমি আমাৰ প্ৰফাইলত থকা আনৰ ভিডিঅ'খিনি ডিলিট কৰিলোঁ আৰু যিখিনি গান আছিলে, আমি গান ভাল পাওঁ, প্ৰায় গান লগাইছিলোঁ, আমি হৰিনাম লগাইছিলোঁ, সেইখিনি আমি ডিলিট কৰি দিলোঁ। তাৰ পাছতে আৰু এটা কথা শুনিছোঁ, দুই একে ক'ব বিচাৰিছে যে আমাৰ যিখিনি ভিডিঅ' হিষ্ট্ৰীত জমা হৈ থাকে সেইখিনি ভিডিঅ'ত মানে যিখিনি ব্লুটিক থাকে সেই ব্লুটিক থকাখিনি ভিডিঅ' ৰাখিব লাগে আৰু ব্লুটিক নথকাখিনি ডিলিট কৰি দিব লাগে। সেই বিষয়ে মই ইমান ভালকৈ নাজানো, তথাপি দুই একে কোৱা শুনিছোঁ। গতিকে ভালকৈ সেইটো চালি জাৰি চাই ভিডিঅ'খিনি যে কোনখিনি বেয়া আৰু কপিৰাইটখিনি ডিলিট কৰি দিব লাগে। গতিকে কপিৰাইটটো বাৰু জানো, কিন্তু এই ব্লুটিক পৰা নপৰা লৈ পেলাই সেইটো বিষয়ে নাজানো বাৰু। কাৰণ আমি চাইছোঁ আমাৰ ভিডিঅ' এনেকৈ অৰিজিনেল ভিডিঅ' বনাইছোঁ আৰু আপলোড দিছোঁ, ইয়াতো আমাৰ ব্লুটিক কিছুমানত পৰা নাই। গতিকে সেই বিষয়ে আমি অকণমান জানিম বাৰু, পাছত আপোনালোকক আকৌ আমি অৱগত কৰাম। কিন্তু এতিয়া সেই বিষয়ে আমি অৱগত নহয়। দুই একে কৈছে, আমি চাইছোঁ। এতিয়া তাৰ ৰিজাল্টটো কি হয় বাৰু পাছত আমি আকৌ ভিডিঅ' দ্বাৰা আপোনালোকক জনাম। আমি লগে ভাগে ইজনে সিজনে জনা কথাখিনি যদি এনেকৈ ভিডিঅ' আকাৰে জনাব পাৰোঁ ইজনে সিজনক, তেতিয়াহ'লে আমি আগুৱাই যাব পাৰিম। নতু কি হ'ব, আমি লোকৰ ভিডিঅ' কিছুমান আমাৰ প্ৰফাইলত লৈ পেলাই, গান বাজনা এসোপা লৈ পেলাই যদি আমি আমাৰ ফটোখনৰ বেক চাইডে গান এটা দি যদি আমি আপলোড কৰি থৈছোঁ, হয় ভিউজ পাম, মানুহে চাই ভাল পাব। মানুহে চাই ভাল পাব, ভিউজ পালেতো নহ'ব ন, ফেচবুকে ভাল পাব লাগিব, ফেচবুকৰ নিয়মৰ ভিতৰত পৰিব লাগিব। সেই হেতুকে আমি আপোনালোকক ক'ব বিচাৰিছোঁ, আৰু আমিও মানে আপোনালোকক কোৱা মানে কি, আমি নিজেই যিটো যেনেকৈ আমাৰ প্ৰফাইলটো আমি আগুৱাই নিছোঁ, ঠিক তেনেকৈ আপোনালোকেও নিব। কাৰণ ভৱিষ্যত কষ্ট কৰিছে, ভৱিষ্যত কিবা এটা হ'ব। গতিকে গান বাজনাখিনি ত্যাগ কৰক আৰু লোকৰ ভিডিঅ' যদি প্ৰফাইলৰ ভিতৰত ৰাখিছে সেইখিনি আপোনালোকে ডিলিট কৰি দিয়ক। গতিকে এইখিনি আৰু পুৰা গুড মৰ্ণিঙতে আপোনালোকৰ লগত দুআষাৰ পাতিলোঁ। আৰু দুই এজনে মেছেজ কৰি কৈছোঁ বা আমি শুনিছোঁ, পাইছোঁ, দেখিছোঁ যে আপুনি পইচা পাইছে নেকি। মই বোলো পইচা পোৱা নোপোৱালৈ কথা নাই, আমি কামখিনি ভাল কৰি যাব লাগে। কাম ভাল হ'লে ফলটো এনেও দিব প্ৰভু ভগৱন্তই। গতিকে পইচাৰ ওপৰত নিৰ্ভৰ কৰি কথাটো কোৱা নাই, কিন্তু আমাৰ প্ৰফাইলটো ফেচবুকত ভাল কৰি ৰাখিবলৈ হ'লে আমি এই নিয়মখিনি পালন কৰিব লাগে। এই কথাখিনি আমি অৱগত কৰিছোঁ। কাৰণ মই চাইছিলোঁ প্ৰফাইল এটা, তাতে মানে আনৰ ভিডিঅ'খিনি আছে। তেতিয়া মই কৈছিলোঁ যে আনৰ ভিডিঅ'খিনি আপুনি ডিলিট কৰি দিয়ক, এইখিনিৰ পৰা আপোনাৰ প্ৰব্লেম হ'ব। তেতিয়া মোক উত্তৰ দিলে কি যে আপুনি পইচা পাইছে নেকি। মই পইচাৰ ওপৰত নিৰ্ভৰ কৰি কথাটো কোৱা নাই, আমাৰ প্ৰফাইলটো সুন্দৰ কৰি ৰখাৰ ওপৰতহে কথাটো কৈছোঁ। গতিকে প্ৰফাইলটো যদি সুন্দৰ হৈ থাকে, ভৱিষ্যত হয় কিবা পাবও পাৰোঁ বা নাপাবও পাৰোঁ, সেইটোলৈ কথা নাই। গতিকে আমি আনেও ভাল কথা এটা ক'লে আমি শুনো, তাক খুচৰি বিন্ধৰি আমি চাওঁ, চাই পেলাই আমাৰ ভুলটো আমি ত্যাগ কৰি দিওঁ আৰু আমি আগুৱাই গৈছোঁ। তেনেকৈ বহুতে কৈছে, বহুতৰ কথা আমি শুনিছোঁ আৰু তেতিয়া আমাৰ প্ৰফাইলটো ভাল হৈছে। গতিকে আমাৰো ঢেৰ আছিলে, লোকৰ ভিডিঅ' কিছুমান আছিলে, আমি ইউটিউবৰ পৰা আপলোড কৰি থৈছিলোঁ, সেইখিনি গান বাজনাৰ পৰা ধৰি সেইখিনি আমি এতিয়া ডিলিট কৰি দিলোঁ। গতিকে ডিলিট কৰি দিলত আমাৰ প্ৰফাইলটো এতিয়াতো ইছ্যু নাই, একো সুন্দৰকৈ আগুৱাই গৈ আছে। সেই হেতুকে আমি ইছ্যু নোহোৱাকৈ প্ৰফাইলটো আগুৱাই নিয়াৰ কথাটোহে মেইন। গতিকে ফেচবুকত কামটো কৰিছোঁ যেতিয়া কামটো শুদ্ধ হ'লে ভাল, এইখিনি আৰু।
আকৌ পুনৰ ভিডিঅ' দ্বাৰা লগ পাম। আজিলৈ আহিছোঁ। কৃষ্ণ।